চিঙি দিব হাইড্ৰক্লোৰিক এচিড থাকিব তাৰপৰা তুমি মিউকাছ পাবা তুমি মিউকাছ পাবা তুমি পেপচিন পাবা তুমি কিবা পেপচিন পাবা হাইড্ৰক্লোৰিক এচিড মানে হাইড্ৰক্লোৰিক এচিড পাবা মিউকাছ পাবা আৰু পেপচিন পালা হৈ গ'ল এতিয়া চাবা এই আমি খোৱা ষ্টাৰ্চবিলাক যে গ'ল এই ষ্টাৰ্চবিলাকত এতিয়া হাইড্ৰক্লোৰিক এচিডৰ কাম কি ইয়াত হাইড্ৰক্লোৰিক এচিডৰ কাম কি হ'ব জানানে এই আমি খোৱা খানাত কেতিয়াবা আমি হাত নোধোৱাকৈও খাই দিওঁ যি পাওঁ খাই দিওঁ সেই খাদ্যত যাতে বীজাণু যায় আৰু সেই বীজাণুবিলাক মাৰিবৰ কাৰণে বেক্টেৰিয়াবিলাক কোনে কিল কৰিব বেক্টেৰিয়াবিলাক কোনে কিল কৰিব বেক্টেৰিয়াবিলাক কিল কৰিব কোনে আমাৰ হাইড্ৰক্লোৰিক এচিডে কৰিব বেক্টেৰিয়াবিলাকক কিল কৰি দিব বুজিছানে হাইড্ৰক্লোৰিক এচিডে কৰিব বেক্টেৰিয়াবিলাকক কিল কৰিব আৰু আমি খোৱা খানাবিলাক ষ্টাৰ্চবিলাক কি বনাব এচিডিক কৰি দিব আমি খোৱা খানাবোৰ এচিডিক কৰি দিব মানে এচিড হানি দিব কাৰণ এটা কি হয় এটা এচিড হয় নাই হয় হাইড্ৰক্লোৰিক এটা এচিড হয় কি কৰিব খানাবিলাক আমাৰ পুৰা হানি দিব মানে এচিডিক কৰি পেলাব ওকে চাবা এতিয়া মোক কোৱা স্যাৰ যে ইমান খতৰনাক এটা এচিড আমাৰ পেটৰ ভিতৰত সোমাই আছে আমি কেনেকৈ বাচিছো এই মিউকাছ এটা ইনাৰ লাইনিং পাৰ্টিকল হয় ই কৰি ইনাৰ লাইন কৰে বুজিছানে এইটো কি আমাৰ এই মিউকাছটো পোৱা যায় আৰু মিউকাছৰ ভিতৰত কি থাকিব আমাৰ হাইড্ৰক্লোৰিক এচিড থাকিব আৰু ইয়াৰ কি হয় পেপচিন আছে পেপচিনৰ কাম কি পেপচিনৰ কাম হ'ব প্ৰটিনক ভাঙিবলৈ চেষ্টা কৰিব ই কৰি প্ৰটিনকে ভাঙিবলৈ চেষ্টা কৰিব ঠিক আছে নে ই প্ৰটিনক ভাঙিবৰ কাৰণে চেষ্টা কৰিব ঠিক আছে নে ওকে সো এই খানাটো আহিলে ইয়াত আছে ইয়াত কি হ'ব ইয়াত পুৰা এচিডিক হৈ গ'ল গোটে হাইড্ৰক্লোৰিক এচিড লগ লাগি মানে এচিডিক কৰি দিলে হৈ গ'ল ওকে এতিয়া ইয়াত কি লাগিলে প্ৰটিন আহি গ'ল আৰু কি আহিলে আমাৰ এইটো মানে কি মিউকাছ আহি গ'ল ওকে ঠিক আছে এতিয়া খানাখিনি এতিয়া কি হ'ব এতিয়া হজম হ'ব আৰু হজম অকল আমাৰ ষ্টমাকতে নহয় গোটেই প্ৰচেছটো গৈ পোৱা শেষ হোৱাৰ পাছতে হজম গোটেই কাম ডাইজেশ্যন কমপ্লিট হ'ব ঠিক আছে এতিয়া খানাখিনি যাব লাগিব ক'ত জানে স্মল ইণ্টেষ্টাইনত এতিয়া খানাখিনি যাব লাগিব এতিয়া কথা হ'ল যে স্মল ইণ্টেষ্টাইনত ভয় হৈ গ'ল খানাবোৰত লাগি আছে হাইড্ৰক্লোৰিক এচিড পেটত একো দিগদাৰ নকৰে ইয়াত মিউকাছ আছে এতিয়া ক'ব যে ভাই মোৰ কি হ'ব এতিয়া যদি এই এচিড থোৱা খানাখিনি যদি কেনেবাকৈ মই সোমাই গোটেই ফুটা ফুটা হৈ যাব কি হ'ব এতিয়া ই লগে লগে লিভাৰলৈ ফোন কৰিব লিভাৰ ভাই মোক হেল্প কৰা লিভাৰ কৰিব এতিয়া আৰে ভাই টেনশ্যন নল'বা তুমি মই আছোঁ মই আছোঁ চিন্তা নকৰিবা এই লিভাৰ কি গম পোৱা নাই লিভাৰ এটা এনেকুৱা অৰ্গেন যি আটাইতকৈ বেছি চেল ডিভিজন কৰিব পাৰে ই আটাইতকৈ মানে লিভাৰ বেয়া হ'লে নিজে নিজে লিভাৰ ভাল কৰি ল'ব পাৰে ঠিক আছে নে ব্ৰেইনত আকৌ সেইটো চেল নাই যিটো চেল লিভাৰত আছে মানে আমাৰ বডিত থকা চেল ডিভিজন যিটো চেল বেছি চেল আমাৰ কৈছে আমাৰ ব্ৰেইনত মানে সেইটো চেল নাই ব্ৰেইনত বেছিকৈ থকা চেলটোৰ নাম হ'ল নিউৰন চেল আৰু নিউৰন চেলৰ ডিভিজন খুব কম হয় ঠিক আছে কিন্তু লিভাৰত সবতকৈ বডি আটাইতকৈ বেছি চেল ডিভিজন ক'ত হয় লিভাৰত হয় ঠিক আছে নে লিভাৰত হয় ওকে এই লিভাৰ ক'ব যে তুমি চিন্তা নকৰিবা মোৰ হাতত হাঠিয়াৰ আছে কি আছে মই বাইল জুচ বনাই থৈছোঁ মই বাইল সল্ট আৰু বাইল জুচ বনাই থৈছোঁ মই বাইল জুচ মই বনাই ৰাখিছোঁ তুমি টেনশ্যন নল'বা বাইল জুচ কি বস্তু চাবা দেই এতিয়া আমাৰ যে মানুহবোৰৰ যে গেছ হয় বুলি শুনিলে মায়ে কয়নে পেটটো কিবা এটা গৈছে ডিঙিটো পুৰি গৈছে বুকুলৈকে পুৰিছে গেছ হৈছে কি খাওঁ কাজি নেমু এটা যদি চেপি খাই দিয়ে কি হ'ব জানা এইটো হৈ গ'ল এচিড কাজি নেমু হৈ গ'ল এচিড প্লাছ এচিড ডাবল এচিড নহ'ব বেয়া হ'ব আৰু গেছ বেছি হৈ যাব সো তেতিয়া মাহঁতে কি কৈছে কচোন খাৰ খোৱা দেখিবা খাৰ মানে বেজ খোৱা দেখিবা বেজ খোৱা দেখিবা আৰু এই বেছক কি কোৱা হৈছে বেছক এটা পেকেটত ভৰাই দিয়া হৈছে যাৰ নাম দিয়া হৈছে ইনো আৰু এই ইনো খোৱাৰ লগে লগে আমাৰ 6 ছেকেণ্ডত কেলে গেছ ভাল হৈ যায় কাৰণ বেছ থাকে আৰু বেছে এচিডক নিউট্ৰেলাইজ কৰি দিয়ে হয় না এইখিনি পঢ়িবলৈ পাম পাছত ওকে সো বেছে কৰিব এচিডক নিউট্ৰেলাইজ কৰি দিয়ে হয় না সো গেছ ভাল হৈ যায় এতিয়া ক'লে যে লিভাৰ ক'লে যে তুমি চিন্তা নকৰিবা মোৰ বেছ থকা বাইল জুচ আছে মই বাইল জুচ পঠাই দিম তুমি টেনশ্যন নল'বা এই বাইল জুচ মই অলৰেডি বনাই পেলাই মই আমাৰ গোল্ড ব্লাডাৰ ভাইটিৰ ওচৰত থৈ দিছোঁ মই জমা কৰি ৰাখিছোঁ এই গোল্ড ব্লাডাৰ ভাইটিয়ে তোমাক যিমান লাগে দি দিব সিমান তুমি যোৱা গোল্ড ব্লাডাৰ ভাইটিক গৈ বিচাৰা যে ভাইটি মোক কি লাগে মোক বাইল জুচ লাগে তুমি যিমান খানা খাবা সিমান খানা মতে তোমাক স্মল ইণ্টেষ্টাইনত খানা সোমোৱাৰ লগে লগে তোমাৰ মানে ষ্টাৰ্চ সোমোৱাৰ লগে লগে কি দি দিব এই বাইল জুচ ৰিলিজ কৰি দিব হয় না ষ্টাৰ্চ যিমানে আহিব সিমান পৰিমাণৰ কি দিব বাইল জুচ দিব ঠিক আছে নে সো খানা খোৱা মতে কি আহিব বাইল জুচ আহিব যদি এফালৰ পৰা খানা খাই যা এফালৰ পৰা কি আহি থাকিব এফালৰ পৰা বাইল জুচ আহি থাকিব আৰু খানাটো এচিডটো কাটি পেলাই নিউট্ৰেলাইজ কৰি পেলাই পঠাই দিব বাৰু স্মল ইণ্টেষ্টাইন ক'ব বাৰু বাচি গ'লো সেইটো কাৰণে বাচি গ'লো কিন্তু প্ৰটিন আহি আছে এই প্ৰটিনক হজম কৰিবলৈ এবাৰ চেষ্টা কৰিছে তাত মানে কি পেপচিনে কিন্তু নোৱাৰিলে কি কৰা যায় এতিয়া প্ৰটিন আহিছে ফেট আহিছে ইমান হেভি বস্তু আহিছে মই অকলে হজম কৰিব নোৱাৰোঁ কি কৰা যায় টেনশ্যন নল'বা এইখিতে এটা শুই আছে দেখিছানে এইখিতে বস্তু এটা শুই আছে ভালকৈ চোৱা এইখিতে বস্তু এটা শুই আছে দেখিছানে এইখিতে এটা বস্তু এটা শুই আছে দেখিছানে এই বস্তুটোৰ নাম হ'ল পেংকিয়াছ এই বস্তুটোৰ নাম হ'ল কি পেংকিয়াছ এই পেংকিয়াছ ভাই তেতিয়া ওচৰলৈ যাব পেংকিয়াছ ভাই সহায় কৰা কি লাগে কোৱা পেংকিয়াছ ভাই ক'ব কি লাগে কোৱা
মোক কোৱা বোলে মোৰ ফেট আহি আছে চিন্তা নকৰিবা প্ৰটিন আহি আছে চিন্তা নকৰিবা কাৰ্বোহাইড্ৰেট আহি আছে চিন্তা নকৰিবা মই 1 লাখ দিছো সব ঠিক হৈ যাব 1 লাখ দিছো মই ঠিক হৈ যাব মই লাট এটা মাৰি দিছো ঠিক হৈ যাব সো এই লাটটোতে কি সোমাই থাকিব চোৱা এই লাটটোত আছে লাইপেজ এই লাটটোত আছে লাইপেজ এই লাটটোত আছে এমাইলেজ এই এমাইলেজ এবাৰ সেলাইভাও দিছিলে মুখত এই এমাইলেজো ইউজলে এবাৰ মুখত সেলাইভা গ্ল্যান্ডেও দিছিলে হয়নে সো এইবোৰ এমাইলেজ আৰু টিয়ে পঠাব ট্ৰিপসিনক পঠাই দিব টিয়ে কাক পঠাব ট্ৰিপসিনক পঠাই দিব ট্ৰিপসিনৰ কাম হ'ব ভাঙিব কাক প্ৰটিনক ভাঙি পেলাই ইয়াক এমিনো এসিড বনাব প্ৰটিনক ভাঙি পেলাই কি বনাব ই এমিনো এসিড বনাব প্ৰটিনক ভাঙি এমিনো এসিড বনাব আৰু লাইপেজ কি কৰিব লাইপেজে ফেট ভাঙি পেলাই ফেটি এসিড বনাব আৰু এমাইলেজৰ কাম কি হ'ব ই প্ৰটিনক আকৌ মই ট্ৰাই কৰিম বুলি প্ৰটিনক ভাঙিবলৈ ল'ব এই গুটেই কথাখিনি এই লাট এই তিনটা বস্তু ক'বা যায় পেনকিয়াজৰ পৰা যায় এটা স্মল ইন্টেনশন ভাবে হে প্ৰভু ধন্যবাদ সব বস্তু আহি গ'ল মোৰ ষ্টাৰ্চ আহি থাকা যিমান খানা আহি থাকা মোৰ টেনশন নাই সো খানা বিলাক আহি থাকিব বাটেদি আহি গৈ থাকিব ই হজম কৰি গৈ থাকিব খানা হুমাই গৈ থাকিব স্মল ইন্টেনশনত ই হজম কৰি গৈ থাকিব ইয়াক হজম কৰা মানে কি হজম কৰা মানে ইয়াত থকা যিবোৰ নিউট্ৰিয়েন্টস কাৰ্বোহাইড্ৰেট প্ৰটিন মিনাৰেল ক্যালসিয়াম ফেট যি বস্তু লাগে সব ই এবজৰ্ব কোনে কৰিব চোৱা এই স্মল ইন্টেনশন পাইপডালৰ ভিতৰত এই পাইপডালটো আমাৰ এনেকেনে গৈছে হয়নে পাইপডালটো এনেকেনে গৈছে যদি মই ইয়াৰ এক টুকুৰা যদি কাটি লওঁ এই টুকুৰাটো যদি দেখাত আমাৰ মানে এনেকুৱা লাগিব না এই টুকুৰা যদি মই কাটি লওঁ এই পোৰ্শনটো ললো এই পোৰ্শন ধৰি লওঁ মই দুফালৰ পৰা কাটি ললো ঠিক আছে এই পোৰ্শনটো মানে আমাৰ স্মল ইন্টেনশনৰ ভিতৰত কি থাকে কিছুমান আঙুলিৰ নিচিনা বস্তু থাকে কিছুমান আমাৰ কি আঙুলিৰ দৰে বস্তু থাকে এনেকুৱা দীঘলীয়া কিছু আঙুলিৰ দৰে বস্তু থাকে আৰু এই আঙুলিবিলাক কোৱা হ'ব জানে ভিলাই বুলি কোৱা কি বুলি ক'ব ভিলাই বা ভিলি বুলি কোৱা হ'ব ঠিক আছে আৰু এই ভিলি বিলাকে কি কৰিব গম পোৱা নাই ভিলি বিলাকে খাদ্যত যোৱা নিউট্ৰিয়েন্টস বিলাক এবজৰ্ব কৰি ল'ব ভিলি বিলাকে খাদ্যত থকা যিবোৰ নিউট্ৰিয়েন্টস কাৰ্বোহাইড্ৰেট ভিটামিন মিনাৰেল যিবিলাক আছে সব এবজৰ্ব কৰি লৈ ল'ব ঠিক আছে সব এবজৰ্ব কৰি ল'ব লৈ পেলাই নিজৰ চেলত পঠাই দিব যোৱা এইটো কাৰ্বোহাইড্ৰেট এইটো ক্যালসিয়াম ভিটামিন সব কৰিব সেল বিলাকত ডিস্ট্ৰিবিউট কৰি দিব বুজি পাইছা সেল বিলাক কৰি ডিস্ট্ৰিবিউট কৰি দিব ওকে মানে বুজি যাব তাৰ পৰা যিবোৰ ওয়েস্ট থাকিব প্ৰায় মানে এই প্ৰসেসটো মাজেদি হুমোৱাৰ লগে লগে ওয়েস্ট হ'বলৈ ষ্টাৰ্ট হৈ যায় ঠিক আছে সো এইবিলাক আহি হেকত লাৰ্জ ইন্টেস্টাইন হুমাব এইটো কি হ'ব লাৰ্জ ইন্টেস্টাইন ঠিক আছে ইন্টেস্টাইন ইয়াত কি হ'ব ইয়াক লাৰ্জ ইন্টেস্টাইন বুলি কোৱা হ'ব সো লাৰ্জ ইন্টেস্টাইন হুমাব লাৰ্জ ইন্টেস্টাইনৰ কাম হ'ব সল্ট যদি আছে পানী যদি আছে ই হেবোৰ এবজৰ্ব কৰিব কৰি হেকত একেবাৰে যিবোৰ ওয়েস্ট হৈ গ'ল আৰু একো দৰকাৰ নাই বোলে সেইবিলাক কৰিব এই ডাঙৰ ইয়াত এটা অংগ থাকিব যাক ক'ব ৰেক্টাম বুলি কোৱা হ'ব এই ৰেক্টামত জমা কৰি দিব যিবিলাক ওয়েস্ট হ'ব হেবোৰ কৰিব ইয়াত ৰেক্টামত জমা দি দিব আৰু ৰেক্টামত জমা দিয়াৰ পাছত যেতিয়া আমাৰ চবৰে এটা পাৰ্টিকুলাৰ টাইম থাকে আৰু টাইম মতে এইফালেদি এনাছেদি বাহিৰলৈ ওলাই যাব কি হ'ব এনাছেদি বাহিৰলৈ মানে ওলাই যাব আৰু ইয়াৰ পৰা একেবাৰে এই আমাৰ মুখৰ পৰা যিটো খানা খোৱা আৰম্ভ হৈছে ন এই খানা খোৱাৰ পৰা একদম ইয়ালৈকে এই গোটেই সিস্টেমটো কোৱা হ'ব আমাৰ এলিমেন্টাৰী কেনেল বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব এলিমেন্টাৰী কেনেল বুলি কোৱা হ'ব না লিভাৰ গম পালা আৰু এই যে ভাইটি যদি আছিলে এই ভাইটিৰ নাম কি আছিলে এই ভাইটিৰ নাম আছিলে গোল ব্লাডাৰ এই গোল ব্লাডাৰ আমাৰ অসমীয়া কি জানা পিক এই ঘৰত যে হাঁহ কাটে মুৰ্গী কাটে ভালকে চাবা ঘৰত যে কয় চাবি দেই পিকটো বাছি দিবি তিতা হ'ব ভাগিৰ তিতা হ'ব কিয় তিতা হ'ব বেছ আছে তাত খাৰ আছে সেই পিকটোহে গ'লে কি গোল ব্লাডাৰ আৰু এইটোকে আঁতৰাই দিয়া হয় ঠিক আছে এইটোকে আঁতৰাই দিয়া হয় হ'ব সো আমাৰ গোটেই সিস্টেমটো গম পালো আমাৰ ফুড টেকিং নিউট্ৰিশন ইন হিউম্যান আমি বুজি পালো নে নিউট্ৰিশন ইন হিউম্যান কিবা ডাউট আছে নে নিউট্ৰিশন ইন হিউম্যানত একো ডাউট নাই ধুনীয়াকৈ বুজি পাইছো ওকে